মূৰৰ পৰা গেলিছে জলসিঞ্চন বিভাগ জলসিঞ্চনত চলে কমিছনৰ মুকলি বেহা মন্ত্ৰী অশোক সিংহলেও পায় নেকি কমিছনৰ ধন মন্ত্ৰী অশোক সিংহলৰ জলসিঞ্চন বিভাগত এতিয়া কেৱল ঠিকা কামৰ কমিছনৰ ভাগ বটোৱাৰাৰ অংক গুৱাহাটীৰ পৰাই কমিছনৰ বজাৰখন চলাই আহিছে বিভাগটোৰ একাংশ বিষয়া অভিযন্ত্ৰাই এই ক্ষেত্ৰত বিশেষভাৱে নাম সাঙুৰ খাইছে কলিয়াপুৰৰ সামগুৰি জলসিঞ্চন কাৰ্যালয়ৰ এগৰাকী কাৰ্যবাহী অভিযন্ত্ৰাৰ চন্দন বৈশ্য নামৰ কাৰ্যবাহী অভিযন্ত্ৰাগৰাকীয়ে এগৰাকী ঠিকাদাৰৰ সৈতে কমিছনৰ বিষয়ত কৰা বাৰ্তালাপৰ অডিঅ' ইতিমধ্যেই ভাইৰেল হৈ পৰিছে হেল্ল' বিকাশ তোহতৰ বিলৰ এমাউণ্ট চেমাউণ্ট চব ঠিকে আছে না আছে হা চাইছা ঠিকে আছে ন তেতিয়াহ'লে 3% কালি দি যাবি কিমান ছাৰ সিমানে যিমান গ'লো একবাৰে ইমান কেনেকে হ'ব যি কৰা মুঠতে কালি মই গুৱাহাটীত আছো হা মই কালি আবেলি থেকে যাম পৰহি যাই তোৰহিখন কাটি দিম আৰু ফাৰ্ষ্ট চেক 2000 কাটিম আৰু পৰহি নেকি পৰহি শনিবাৰ না খোলা আছে হেল্ল' মই পৰহি যাম মই ৰাতিপুৱাই যাম যাই কিনে 2000 চেকখন ফাৰ্ষ্ট ট্ৰেজাৰী পঠাম আৰু এইটো সপ্তাহত লাগে বুলি কৈছা তো সেইকাৰণে কৈছো আৰু মই নেক্সট সপ্তাহত হ'ব কেছ নাই বাৰু মই মানে এইকেইদিন মানে আচ্ছা হ'ব শুন যি কৰা কৰিবি মুঠতে তোমাৰ এই চৰকাৰ দ্বাৰাই মোক ফোন কৰিছিল যি আছিল আপুনি কৈ দিব ইয়াক ক'লেও হ'ব সি আমাৰ ঘৰত চলি মই হয় নেকি ঠিক আছে তাকে ক'ম নহয় তই এইবিলাক কথা নাই তই কবা দিছে কাৰণে মই কৈছো তই কবি কেনেকে দিয়া হ'ব সৰু কামটো তাতে ইমান কৰাইছে কাম আৰে মই কবাহে দিছো ঠিক আছে কবি আৰু সেয়ে তই ইফালৰ মানুহ না সিফালৰ মানুহ হৈছে তই ধৰবাই পৰা নাই তই মোৰ মানুহ বুলিও কয় কেতিয়াবা তাহাৰ মানুহ হৈ যা আপোনাৰে মানুহ তেতিয়াহ'লে তই কবি আৰু দে হ'ব দে কালি মই আছো গুৱাহাটীত দে ফোন এই ফোন টেপিং বিভিন্ন সংবাদ মাধ্যমত সম্প্ৰচাৰ হোৱাৰ পিছতো কিন্তু বিভাগীয়ভাৱে কোনো ধৰণৰ ব্যৱস্থা গ্ৰহণ নকৰাৰ অভিযোগ উত্থাপন হৈছে প্ৰকৃততে ঠিকাৰ কমিছনৰ ভাগ বিভাগীয় মন্ত্ৰী অশোক সিংহলে পোৱাৰ বাবেই বিষয়টোত মৌন হৈ থকাৰ অভিযোগ উত্থাপন হৈছে যাৰ বাবে এনে অসৎ তথা ঘোষখোৰ বিষয়াৰ বিৰুদ্ধে ব্যৱস্থা গ্ৰহণৰ পৰা বিৰত আছে মন্ত্ৰী অশোক সিংহল বিষয়টোক লৈ সৰব হৈ উঠিছে দল সংগঠনৰ নেতৃত্ব জলসিঞ্চন বিভাগটোৰ ক্ষেত্ৰত চৰকাৰখনৰ গুৰুত্বতা দেখা নাই আৰু এইজন ব্যৰ্থ এজন মন্ত্ৰী অশোক সিংঘাল নামৰ এজন ব্যক্তিয়ে তেওঁ গুৱাহাটী মহানগৰখন উন্নীত কৰাৰ ক্ষেত্ৰতো একো কৰিব নোৱাৰিলে আৰু এইজন যদি দুৰ্নীতিপৰায়ণ ব্যক্তিয়ে যদি কমিছন ৰাজ চলাই আছে এইজনক শীঘ্ৰেই বৰ্খাস্ত কৰিব লাগে এনেকুৱা ধৰণৰ মানুহে ৰাইজৰ কাম কৰাৰ ক্ষেত্ৰত বাধাৰ সৃষ্টি কৰে এই ধৰণৰ ভণ্ড এনেকুৱা অভিযন্তাক কেতিয়াও স্থান দিব নালাগে এই ক্ষেত্ৰত অশোক সিংঘালে ব্যৱস্থা গ্ৰহণ কৰক আৰু এজন ব্যৰ্থ মন্ত্ৰী আৰু কোনো ক্ষেত্ৰতে কোনো কামত তেখেতে নিজৰ ভালকে কামসমূহ কৰিব পৰা নাই যেতিয়া 3% এজন কাৰ্যবাহী অভিযন্তাই বিচাৰিব তেন্তে এই কামটো নিশ্চয় ঠিকাদাৰজনে বেয়া কৰিব লাগিব কাৰণ তেওঁক যেতিয়া কমিছন দিব লাগিব ঘুষ দিব লাগিব এখন বিল পাছ কৰোঁতে তেন্তে এই বিল পাছখন কৰোঁতে যেতিয়া ঘুষ দিব লাগিব তেন্তে ঠিকাদাৰজনে নিশ্চয় তাত বেয়া কাম কৰিব লাগিব আৰু তাৰ ফলতে আজিও অসমৰ বিভিন্ন স্থানত বিভিন্ন গাঁৱত আজিলৈকে জলসিঞ্চন বিভাগটোৱে কোনো ধৰণৰ মানে যি ধৰণৰ তেওঁলোকৰ প্ৰস্তুতি আছিল সেই ধৰণে কিন্তু তেওঁলোকে কামখিনি সম্পূৰ্ণ কৰিব পৰা নাই গতিকে আমি পোনপ্ৰথমতে আমি অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদ কলিয়াবৰ জিলা সমিতিয়ে এই কাৰ্যক ধিক্কাৰ জনাইছোঁ গৰিহণা জনাইছোঁ অতি শীঘ্ৰে এই ব্যৰ্থ মন্ত্ৰীজন অচ্যুত সিংঘাল নামৰ মন্ত্ৰীগৰাকী ব্যৰ্থ মন্ত্ৰীগৰাকীয়ে এই বিষয়জনৰ ওপৰত হস্তক্ষেপ কৰিব লাগে আৰু ব্যৱস্থা গ্ৰহণ কৰিব লাগে ৰাইজৰ এনে প্ৰতিক্ৰিয়াৰ পিছতো মন্ত্ৰী অশোক সিংহলে এতিয়া কমিছনত লিপ্ত থকা বিষয়া অভিযন্তাৰ বিৰুদ্ধে কেনে পদক্ষেপ গ্ৰহণ কৰিব সেয়াহে হ'ব লক্ষণীয় ব্যুৰো ৰিপৰ্ট NB নিউজ NB নিউজ সহজ সৰল ভাষাত নৱভাৰতৰ কথা